কুমাৰনাথ আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম। আজি এটা নতুন ভিডিঅ'। এইটো মোৰ ফুল ব্লাড মেল, যাৰ নাম সুন্দৰ হয়, আৰু ইয়াক বৰ্তমান চেলৰ কাৰণে ৰখা গৈছে, যিহেতু আমাৰ ছাগলী চব প্ৰেগনেণ্ট হৈ গ'ল আৰু যোগু অৱস্থাত আছে। তো আমাৰ অলৰেডি এটা মেল চেল কৰা হৈ গ'ল, ইয়াকো চেল কৰিব লাগে, যিহেতু আমাৰ পূৰা সম্পূৰ্ণ ব্লাড লাইনটো চেঞ্জ কৰিব লাগে, যিহেতু সেইকাৰণে ইয়াক আমি চেঞ্জ কৰিব লাগে। আমি ৰাখোঁ বুলি ক'লে আৰু 1 বছৰ ইয়াক ৰাখিব পাৰোঁ, কিন্তু নেৰাখোঁ। তাৰ পূৰা 2 বছৰ কমপ্লিট হৈ 1-2 মাহ চলিছে এই মেলটো। সম্পূৰ্ণ ৱেট গেইন, ধুনীয়া একদম ভৰি পূৰা, মানে আপোনাৰ যিটো গেপ বুলি কয় সেইটো বহুত ধুনীয়া, আৰু মাচলবিলাকতো বহুত ধুনীয়া। যিটো ভৰিৰ গেপ আপোনালোকক দেখাই দিছোঁ, ভৰিৰ গেপটো বহুত ধুনীয়া। তাৰ চাওক, ভৰিখন জমা একেলগে হেৰি কৰি আছে, কিন্তু হ'লেও চাব পাৰে ভৰিৰ যিটো গেপ হয় ধুনীয়া। আৰু ব্ৰিডিঙত 1 নম্বৰ হয়। তাৰ ভৰিকেইটা বান্ধি থৈছোঁ, কাৰণ চব ছাগলী প্ৰেগনেণ্ট হৈ আছে। যিকোনো মুহূৰ্তত সি জাপ মাৰি উঠি দিব বিচাৰে, মাউণ্ট হৈ দিব বিচাৰে, উঠি দিব বিচাৰে। তো মই আপোনালোকক যিহেতু দেখাই ল'ম, বা ছাগলীখিনি চব প্ৰেগনেণ্ট, ফুল প্ৰেগনেণ্টত আছে ছাগলী। সিপিনে 2জনীমান আছে, আহঁত পাত খাই আছে, ঠেলাখনতে আছে, তাতে ফুল সম্পূৰ্ণ প্ৰেগনেণ্ট হয় আপোনাৰ, মানে বাচ্চা দিওঁ অৱস্থা। ধৰক সিপিনে সেইজনী বাচ্চা দিওঁ অৱস্থা, এজনী আৰু 1 মাহমান লাগিব, এইজনী আৰু 1.5 মাহমান লাগিব, সিজনী আৰু 2 মাহমান লাগিব। সেনেকৈ সিপিনে 2জনী আছে, সেইজনী 10-15 দিনতে জগিব। তো সেইকাৰণে এইটো এতিয়া আমি চেল কৰিব লাগে। যদি নহয় তেতিয়া একো নাই, আৰু অলপমান দিন আমি ৰাখিব পাৰিম, 3-4 মাহ। কাৰণ কিহৰ কাৰণে, আকৌ এবাৰ লওঁ বুলি ক'লে ল'ব পাৰোঁ ইয়াৰ পৰা ব্ৰিডিং, ইয়াৰ পোৱালিখিনি ডাঙৰ হোৱালৈ। কিন্তু যদি ভাল কাষ্টমাৰ পাওঁ, ভাল ফাৰ্মাৰ পাওঁ, পুৰণা ফাৰ্মাৰ পাওঁ, যাৰ অলৰেডি ছাগলী আছে, তো তেখেতলোকৰ কাৰণে বহুত বেষ্ট অপশ্যন হয়। খুব ধুনীয়া, খানা পিনাও খুব ধুনীয়া হয়, আৰু পূৰা ৱেডাৰ মেচিং কৰা হয়। আৰু একদম সৰু কালৰ, বাচ্চা কালৰ ভিডিঅ' আছে তাৰ, কোনোবাই চাওঁ বুলি ক'লে সেয়া ভিডিঅ' আপোনালোকক মই দিব পাৰিম। তাৰ নামটো সুন্দৰ হয়, আৰু সঁচাই সুন্দৰ হয়। তাৰ নাকৰ যিটো ভাঁজ, কালাৰ, নাকৰ যিটো ভাঁজ আপোনালোকে চালে গম পাব। শিং, দাড়ি চব A1 কোৱালিটি হয়, আৰু ডাঙৰ হ'ব। সম্পূৰ্ণ এটা ডাঙৰ হোৱা বয়স এতিয়াও সম্পূৰ্ণ শেষ হোৱা নাই, কাৰণ 5 বছৰলৈকে ছাগলী ডাঙৰ হয়। এতিয়া ইয়াত 2.5 বছৰো হোৱা নাই, 2 বছৰ পাৰ হৈছে যেন তেন, ঠিক আছে। তো য়াং ছাগলী হয়, কোনোবাই লওঁ বুলি ক'লে 2 বছৰ ফাৰ্মত আৰামছে ইউজ কৰি, আকৌ 2খনমান ফাৰ্ম আৰামছে সি ব্ৰিডিং কৰিব পাৰিব। তো ভাল ব্লাড লাইনৰ হয়, মাদাৰ ৰেকৰ্ড, ফাদাৰ ৰেকৰ্ড চব আপোনালোকে পাই যাব। আৰু তাৰ ষ্টাইলটো দেখি আপোনালোকে গম পাইছে চাগে কেনেকুৱা ই হয়। তো কোনোবাই লাগিলে মোক কণ্টেক্ট কৰিব, নম্বৰ আপোনালোকক মই দি দিম। থেংক ইউ।